জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী কি হ'ল? কেনেকৈ কৰিব পাৰে এনেকুৱা? আৰে চিকিউৰিটি মানি দিয়া আছে। কি কি হৈছে সেইটো মোক ক। দাদাৰ কথা হ'ব বাৰু, আপুনি মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, সেইটো কৰি দিব লাগিব। কি কাম কোৱাচোন? মোৰ প্ৰপাৰ্টিৰ অ'নাৰৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে, মেণ্টেল হাৰাছমেণ্টৰ। সৰুমা, অ সৰুমা, সৰুমা, মা বিয়নী আহিলেই হ'বলা, এইখিনি পাকঘৰলৈ লৈ যাচোন। মাজুমা তই আহক। মাজুমা এনেকৈ আহিব বুলি মই ভবাই নাছিলোঁ। আচলতে তাইক ময়ে ক'লোঁ। মই ক'লোঁ এনেওতো তুমি মাৰ ঘৰৰ পৰা পলাই আহিবাই, আকৌ পিছদিনা মনে মনে ঘূৰিও যাবা। তেনেকৈ নাটকখন কৰি থকাতকৈ তুমি মোৰ লগতে ওলোৱা। চাওঁ দিয়াচোন, এইটো লওক, মিঠাই আছে, ভাল মিঠাই, খাই ভাল পাব। দামী মিঠাইটো। আচলতে তাই মোৰ ল'ৰাৰ লগত মনে মনে বিয়া হ'লেও মোৰ মিতিৰৰ ঘৰখনৰ লগত মোৰ সন্মান এটা জড়িত হৈ থকা নাই জানো? আপুনি বহকচোন, মই পানী আনোগৈ। শুনকচোন, বিমল দা ক'ত? পলালে নেকি? তুমি প্ৰথম মাহৰে ৰেণ্ট কিয় মিছ কৰিলা? টকা নাছিলে, চব সোমাই থাকিলে। কেছ ৰেজিষ্টাৰ হ'ব বাৰু, কিন্তু তোমাৰ পক্ষে কিমান যায় সেইটো মই ক'ব নোৱাৰিম। চাওক ভট্টদা, যিমান টকা লাগে মই দিম। ইয়াৰ লগত মোৰ সন্মান জড়িত হৈ আছে, তাক এদিনৰ কাৰণে হ'লেও লকআপত সোমাবই লাগিব। প্লিজ ভট্টদা। এৰেষ্ট তেনেকৈ নহয় বাৰু। যদি তাৰ কাৰণে মই ছুইচাইড এটেম্প কৰোঁ তেতিয়া? কি কি কৈছা তুমি এইবোৰ? আপুনি কথাটো ভাবি লওক। চাওক, মই শত্ৰুক হৰুৱাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। মই ছুইচাইড এটেম্প কৰিম, আৰু আপুনি সেইটোকে ইছ্যু বনাই কেছ খেলিব। কথা পাতি চল্ভ কৰিব নোৱাৰিবা নেকি? দেউতাৰ দৰে কথা নক'ব প্লিজ।
মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যিমান টকা লাগে আপোনাৰ বেংকত মই পঠাই দিম তাক খালি এদিনৰ কাৰণে হ'লেও জেলত সোমাবই লাগিব সি মোক যিমানখিনি কথা শুনাইছে তাৰ এটা এটা প্ৰতিশোধ মই তাৰ পৰা ল'ম অ'কে মই প্ৰচেছ কৰি তোমাক জনাম তুমি অকল কিশোৰ আহিলে মোক ফোন এটা কৰিব ক'বাচোন তাক লৈ বৰ চিন্তা হৈ আছে মোৰ নিজৰ ভুলৰ ফল পাইছে ছবি বহাগীক সি বিয়াই কৰাব নালাগিছিলে একচুৱেলি বহাগী তাৰ যোগ্যই নহয় মই তোমাক ফোন কৰিম আহোঁ কি হ'ল মানুহজনে মোক এভইড কৰিলে নেকি ফোনটো কৰি লওঁ হেল্ল' অঁ মই কৈছোঁ আপুনি মোৰ ওপৰত যিমানখিনি মেণ্টেল টৰ্চাৰ কৰিছে তাৰ বাবে মই এতিয়া ছুইচাইড কৰিম নাই মই আপোনাৰ কোনো কথা নুশুনো মই ছুইচাইড কৰিম মই কৰিম আৰু মোৰ ছুইচাইড নোটৰ ওপৰত মই আপোনাৰ নাম লিখি থৈ যাম মই ছুইচাইড কৰিম চাই থাকক আপুনি মই যদি কূটনীতি আৰম্ভ কৰোঁ তেনেহ'লে কোনো সাৰি যাব নোৱাৰিব মা আমি অলপ মলৰ পৰা আহোঁ বজাৰ কৰিবলগীয়া আছে ময়ো যাওঁ তোমালোকৰ লগত তই নালাগে আমাৰ বেলেগ কামো আছে আমি আহি পোৱালৈকে তই ঘৰতে থাক বল মায়ে মোৰ লগত এনেকুৱা কিয় কৰিলে আৰু ৰিচা হেল্ল' ভট্টদা কওক অঁ ৰেজিষ্টাৰ হৈ যাব কিন্তু তুমি কোৱাটো কৰিব লাগিব অ'কে আপুনি এতিয়াৰ পৰা 3 মিনিটমান পিছত কেছটো লিখকে যে মালিকৰ প্ৰেছাৰত মই ছুইচাইড কৰিছোঁ আৰ ইউ চিয়'ৰ ডেফিনেটলি কিন্তু কি কৰিবা সেইবোৰ আপুনি চিন্তা কৰিব নালাগে ছুইচাইডৰ চেষ্টাহে কৰিম নমৰো নহয় যদি কিবা হৈ যায় আপুনি কেছটো চম্ভালক মোৰ মৃত্যু মই চম্ভালিম ঠিক আছে হ'ব দিয়ক থৈছোঁ বাই ৰিচা ৰৈ গলি যে আহ আকৌ মই নাযাওঁ মা আহিবলৈ কৈছো নে নাই তোক আহ মই নাযাওঁ মা পাগলামি কিয় কৰিছ বল মা বল বুলি কৈছো নহয় বল বল মা মই নাযাওঁ মই ৰিচা, নাযাওঁ বলচোন মই নাযাওঁ মই নাযাওঁ মা মই নাযাওঁ মই কৰা ভুল
শুদ্ধ কৰিব নোৱাৰি নোৱাৰি দেউতা ক মা ক তই একো চিন্তা নকৰিবি মই আছো ক দেউতা দেউতা মই ৰিজা ও মন বহাগী ও মন বহাগী মই নাযাওঁ মা, মই নাযাওঁ মই নাযাওঁ। তাই আকৌ কি হ'ল তাই আজিও কান্দিছে কালিও কান্দিছিলে আচ্ছা কি হৈছে তোৰ কালিও কান্দিছ আজিও কান্দিছ কি হৈছে তোৰ মোক ক মই তোৰ দেউতাৰ ক কি হৈছে মই ভাল ছোৱালী নহয় তুমি বিচৰা ভাল ছোৱালীজনী মই নহয় দেউতা নহয় ৰিচামা ভাল বেয়া সকলো মানুহৰ গাতে থাকে সেইবোৰ চেষ্টা কৰিলে বেয়াবোৰ আঁতৰাব পাৰি কচোন ক মা কি হৈছে তোৰ মই বহুত ডাঙৰ ভুল কৰিছো দেউতা ডাঙৰ ভুল কি ভুল মই ক মা ক ৰিচামা ক দেউতাৰ তোৰ লগত আছে সকলো ভুল শুদ্ধ হৈ যাব তোৰ ভুলবিলাক শুদ্ধ কৰাৰ দায়িত্ব মোৰ মা মোৰ কি হৈছে তোৰ নাই দেউতা মই কৰা ভুল শুদ্ধ কৰিব নোৱাৰি দেউতা ক মা ক তই একো চিন্তা নকৰিবি মই আছো ক দেউতা মই ৰিজা ৰ'বচোন হ'ব আৰু কি হ'ল ভণ্টি তোকহে সুধিব লাগে মই কি হৈছে বুলি সৰু বা কি হৈছে কচোন মা দেউতা ও মন বহাগী ও মন বহাগী কি হ'ল ভণ্টি তোকহে সুধিব লাগে মই কি হৈছে বুলি সৰু বা কি হৈছে কচোন নীলমদাৰ মাক এনেকৈ কিয় আহিছে মই একো গম নাপাওঁ মোকো লৈহে আহিছে ৰাস্তাত সুধিলোঁ একোৱে নক'লে
মা দেউতাৰ মাজত যদি কাজিয়া লগাবলৈ আহিছে চাবি কিন্তু। বেয়াকৈ নাভাবিবিচোন ভণ্টি, ভাল কিবা কাৰণেওতো আহিব পাৰে। নীলম দা আৰু তোক তেওঁ এনেকৈ বিয়া হ'বলৈ বাধ্য কৰিলে, তাৰ পিছত আৰু তেওঁ কি ভাল কামৰ কাৰণে আহিব কচোন? তোক ঘৰত কেনেকুৱা বিহেভ কৰিছে বা? ঘৰত ভালেই। সঁচা কথা ক বা? তোক মোৰ শপত। সৰু সৰু কথাত শপত নাখায় ভণ্টি। অনুমান কৰিছই দেখোন কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে। মোৰ দৰে হঠাৎ এনেকৈ বোৱাৰী হৈ গ'লে চব শাহুৱেকে তেনেকুৱা ব্যৱহাৰেই কৰিব। তেওঁৰ ঠাইত তেওঁ শুদ্ধ। এতিয়া মোৰ দায়িত্ব তেওঁ মোক কৰা খংবোৰ কেনেকৈ মৰম কৰি পেলাব পাৰোঁ। ৰবাচোন কস্তুৰী, ৰিচামা, এনেকুৱা কোনো ভুল নাই যিটো ভুলক শুদ্ধ কৰিব নোৱাৰি। মোক ক, মই তোৰ দেউতাৰ। তহঁতক গালি পাৰিব পাৰোঁ, খং কৰিব পাৰোঁ, কিন্তু তহঁতৰ ভালৰ কাৰণে, শুদ্ধ পথত তহঁতক ৰাখিবৰ কাৰণে। কচোন কি হৈছে ক? শুনক, তাই আচলতে আপোনাক ফাঁকি দি যে মল দিবলৈ গৈছিল সেইটো কথা চিন্তা কৰি কৰিয়েই কান্দি আছে। মলদ্বীপৰ পৰা অহাৰ পিছৰে পৰা তাই বোলে শান্তিয়ে পোৱা নাই। ৰুমতো কান্দি আছে। আপুনি তাইক বেয়া পোৱা বুলি ভাবি আছে তাই। মই এইবিলাক কথা ভাবি থকা নাই নহয়। তই ভাবি নাথাকিবি। এটা বয়সত ল'ৰা ছোৱালীয়ে ভুল কৰে। দেউতাক মাকৰ বিৰুদ্ধে যোৱাটোৱেই সিহঁতে ডাঙৰ হোৱা বুলি ভাবে। ভাবি লয় সিহঁত ডাঙৰ হ'ল, সিহঁতে যিকোনো সিদ্ধান্ত ল'ব পাৰে। কিন্তু এটা বয়সৰ পিছত কিন্তু সেই ভুলৰ শুধৰণি হয়। যেনেকে এতিয়াৰ পৰা তই আৰু ভুল নকৰ বুলি মই বিশ্বাস কৰোঁ। মা, দেউতা, মৰম? মোৰ ল'ৰাৰ ব্ৰেইন ৱাছ কৰি মোৰ ঘৰলৈ মনে মনে অহা ছোৱালীজনীক মই মৰম কৰিম? মাজুমা এতিয়াৰ পৰা আপোনাৰ ছোৱালী। সিমান মহান টাইপ মানুহ মই নহয় দেই, বেয়া নাপাব। যদি আপোনালোকে ভাবিও লয় যে মই চিনেমা চিৰিয়েলৰ ভিলেইনৰ দৰে শাহুৱেক, ভাবিব পাৰে। নাহৰৰে কলিতিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাইজনী উৰিলে আজি